এতিয়া আমি জানিব বিচাৰিলো এই 2000 দিব নোৱাৰিলে পইচাটো কিয় দিব নোৱাৰিলে আৰু দিবনে নিদিয়ে আৰু যদি দিয়ে কেতিয়া দিব বিশ্বাস নাই আৰু যোৱা এপ্ৰিল মাহৰ পৰা আমি এটা খবৰ পাইছিলোঁ যে কিছু ধনচিৰি আৰু বৰলংখাৰ এৰিয়াৰ কিছু যুৱক বিশেষকৈ ডিমাচা যুৱক কিছু এটা সংগঠন খুলিবলৈ চেষ্টা কৰিছে বুলি নতুন সংগঠন এটা খুলিব DHDU বুলি তাৰপিছত আমি তেতিয়াৰ পৰা আমাৰ অভিযান আৰম্ভ কৰিলোঁ বিভিন্ন ধৰণৰ সময়ত আমি কেইবাবাৰো অপাৰেশ্যন চলালোঁ আৰু ফলস্বৰূপে যোৱাকালি তেখেতসকলৰ 10জন সদস্য আৰু লগত কিছু ৱেপন এটা AK-47 3টা পিষ্টল গ্ৰেনেড আদি কৰি কিছু বস্তু তেখেতসকলে জমা দি পেলাই তেখেতসকলে আত্মসমৰ্পণ কৰে আৰু মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেওঁলোকে তেওঁলোকৰ ভুলটো বুজি পায় আৰু তেওঁলোকে মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে আৰু তেখেতসকলক আমি সেইকাৰণে তেখেতসকলৰ চালানটো একচেপ্ট কৰিছোঁ। ক'ত আত্মসমৰ্পণ কৰিলে তেখেতসকলে? ধনচিৰি এলেকা। সংগঠন এতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণৰূপে ডিক্লেয়াৰ কৰা নাছিলে কিন্তু আমি গম পালোঁ গোপন সূত্ৰে যে তেওঁলোকে এনেকুৱা সংগঠন এটা বনাবৰ কাৰণে চেষ্টা কৰি আছে। কি নাম বুলি ক'লে ছাৰ সংগঠনটো যিটো DHDU বুলি আমি গম পাইছিলোঁ। আমি এনেকুৱা ধৰণৰ ৰিপৰ্ট আনকনফাৰ্ম ৰিপৰ্ট পাইছিলোঁ ক'ৰবাত ক'ৰবাত তেনেকৈ গাঁৱত ভিতৰুৱা জেগাত কিছু পইচা বিচাৰি আছে বুলি অলপ চলপ তেনেকৈ কিন্তু কোনো কমপ্লেইনেণ্ট আমি পোৱা নাই বা কাকো আমি ডাইৰেক্টলি তেনেকুৱা মানুহ পোৱা নাই। আহিছিলোঁ মানে আমি ছ'চাইটি এটাত হৈছিলোঁ খেতি কলেজ গেটত সিহঁতে পইচাবিলাক চাগে আগৰ পৰা খেলি মেলি কৰিছে আমি ইমান গম নাপাওঁ কোনোবা মেজৰিটি হৈ গৈছে 4 মাহ কোনোবাৰ 5 মাহ মানে সিহঁতে আজি দিম কালি দিম সেনেকৈ ঠগাই আছে তাৰপিছত আমি থানাত আহিলোঁ থানাত সিহঁতৰ অফিচত গ'লোঁ অফিচত থানাৰ পৰা মানুহ গৈ লৈ আহিল থানাত এখন লিখা হৈছিল যে আমি 2 মাহৰ ভিতৰত আমি পইচাখিনি 2 মাহৰ আগত লিখি হৈ গৈছিল তো আমি আজি 22 তাৰিখে ডেট দিছিল আমি আজি আহিলোঁ আহি যিটো কলি তাহাঁতে কোনো নাই ঘৰত সিহঁতৰ ঘৰত গ'লোঁ কৈছে কি নাই ঘৰত নাই তো সিহঁতেতো গম পাইছিল থানাৰ পৰা 22 তাৰিখে মানুহখিনি আহিব তো সিহঁতে ৰিছপন্স নাই যে সিহঁতৰ যে 22 তাৰিখে আমি থানাত আহিব লাগে ৰাতিপুৱাৰ পৰা আমি নাখাই মেলি ৰৈ আছোঁ এতিয়া আহিছে এতিয়া ওলাই যদি থানাৰ মানুহৰ লগতে আমি যদি পুলিচৰ লগতে কথা পাতিব লাগিছিল তেতিয়াৰ পৰাই আমি ৰৈ থকাৰ কোনো যোগ্যই নাই এতিয়া সিহঁতক ভিতৰত লৈ গৈছে ভিতৰৰ পৰা ওলাই দিয়ক আমি শুনো সিহঁতেতো 2 মাহৰ টাইম লৈছিল এতিয়ালৈকে টাইম দিয়াই নাই এতিয়া মানে হেৰিয়ে কোৱা নাই সিহঁতে গুৰুত্বই নিদিয়ে নাই নাই পুলিচৰো ইমান গুৰুত্ব নাই 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 একদমেই নাই ৰেছপন্সে নাই মানুহ এইটো কোটি টকাৰ বাজেট ধৰিব হয় নে নাই কোটি টকাৰ 1.5 কোটি ওপৰৰ বাজেট এনেকৈ টকা সিহঁতে খাই ঘৰ বান্ধিছে কোনোবাই হেৰি কৰিছে 1.5 কোটি টকাৰ বাজেট টাইম দিছিল আমাক মানে উন্নতি কিবা এটা আমি পইচা ধৰিছিলোঁ ডেইলি কালেকশ্যন ন 2 মাহ টাইম দিছে আজি ডেট আছে 2 মাহৰ তো আজি আহি পাইছোঁ ৰাতিপুৱা আহি পাইছোঁ কিন্তু যোনজন মালিক সেইজন এতিয়া মানে 4:30 নে 5টা বজাত আহি পাইছে তাৰপিছত সেইটো কাৰণে গোটেই আমাৰ মহিলাখিনি বা আমাৰ গোটেই 3-4 জেগাৰ ৰাইজ এখন মানুহ এখন খেতিৰ কামত হয় হয় মানে দুখীয়া কিছুমানে দিনভৰ কাম কৰি মানে হোটেলত কাম কৰি 100 হওক 200 হওক বা 50 হওক হৈছিল সেই আজি এনেকুৱা ডেট দিছিল পইচা দিম বুলি এতিয়ালৈকে দিয়া নাই আৰু মানুহবিলাকক ভিতৰত সোমাই থৈছে নিশ্চয় ধৰি অনা নাই তেখেতে নিজে আহিছে প্ৰথমতে আমি আগতে ৰাতিপুৱা আমি আহি পাইছোঁ তাৰপিছতে এজনে বহুত পিছত আহি পাইছে 12টা 12:30 পিছত আহি পাইছে এতিয়া আমি কৈছোঁ মানুহবিলাকক মাতি দিয়ক মালিকজনক বা এজনজনক আমি কথা পাতিম এতিয়া ডিছকাছ হৈ আছে কি কৰে এতিয়ালৈকে দিয়ে পইচা পোৱা নাই এতিয়া বেলেগ ব্যৱস্থা ল'ব লাগিব পইচা নিদিলে
আজি তেও যদি কালেকশন কৰি আনিছে 10,000 টকা আজি আজি ডেটত তেও কালেকশন কৰি কিমান আছে এটা আজি ইয়াত কথা পাতিলে ওলাব নি আপোনালোকে যেনেকৈ আশাত থৈছিলে সেনেকৈ আশাটো আমিও দিছিলোঁ এতিয়া সেইবোৰ মানুহে আপোনাৰ দিয়া নাই কি কৰিম আগৰবাৰ আপুনি কৈছিলে যে এজেন্সি আমাক পইচা জমা দিয়া নাই আজি কথা জমা দিছে নে নাই এজেন্ট আৰু মালিকৰ মাজত আপোনালোকেতো ক'বই ন মই দি আছো আমাৰ ঘৰতো লৈ গৈ আছো ছাৰ ইহঁতক আমি 2 মাহ টাইম দিছোঁ এইটো মই কৈছো যে 2 মাহ আপুনি ৰিজাল্ট আছে খোলা কৰি নিদিলে আমাক ছাৰ